মা শব্দটো শুনিবলৈ বহুত ভাল, কিন্তু আমি মাক ভালদৰে ব্যৱহাৰ নকৰোঁ। কাৰণ কিয় নকৰোঁ নাজানো একচুৱেলি, কিন্তু জানিব লাগিব যে কি যে আমি মাক ধুনীয়া ব্যৱহাৰ কৰিব লাগে। কাৰণ মাৰ কাৰণে আমি পৃথিৱীখন দেখা পাইছোঁ, মাৰ কাৰণে আমি চলা ফুৰা দেখা পাইছোঁ, মাৰ কাৰণে আমি অট্টালিকা গাড়ী মটৰ বনাব পাৰিছোঁ। গতিকে মাক যদি আমি বেয়া ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ অশান্তি হয়। কাৰণ আমাৰ মায়ে 9 মাহ 9 দিন কোখত ৰাখি বেদনাদায়ক কষ্টদায়ক গোটেইখিনি সহ্য কৰি আমাক জন্মগ্ৰহণ কৰিছিল। যেতিয়া আমি ডাঙৰ হওঁ লাহে লাহে তেতিয়াহ'লে আমি মাক বেয়া ব্যৱহাৰ কৰিব বিচাৰোঁ। কাৰণ আমি ৰাস্তাটোত থ'ব বিচাৰোঁ, নহ'লে আমি খেদি দিব বিচাৰোঁ। কাৰণ এইবোৰ আমি কৰিব নালাগে। আমি আমাৰ মাক ভালদৰে থ'ব লাগিব, ভাল ঠাইত থ'ব লাগিব, ভাল আসনত থ'ব লাগিব। তেতিয়াহে আমাৰ ভৱিষ্যতত যিবোৰ আশা আছে গোটেইবোৰ সম্পূৰ্ণ হৈ উঠিব। কিন্তু আমি এইবোৰ কৰাটো উচিত নহয়, কেতিয়াও নকৰিব। যে মই আপোনালোকক প্ৰাৰ্থনা কৰি জনাইছোঁ যাতে মাসকলক আপোনালোকে একেবাৰে ধুনীয়া আসনত থৈ দিয়ক আৰু মাক চাই কামলৈ যাওক, ছাৰ্ভিচলৈ যাওক, যিকোনো কামলৈ যাওক, নিশ্চয় সৌন্দৰ্য হৈ উঠিব। গতিকে মাক বেয়া ব্যৱহাৰ নকৰিব, গালি গালাজ নাপাৰিব, কোনো বেয়া কথা নকওঁ। কাৰণ মাক দেখা পালে তোমাৰ সৰ্বস্ব দুখ কষ্ট নাইকিয়া হৈ যাব। থেংক ইউ।